জনাইছৰ এই মুহূৰ্তত বিগ ব্ৰেকিং লৈ আহিছো পিএম কিষাণক লৈ আহি গল বিগ আপডেট যিসকল ভুৱা কৃষক আছিলে তেওঁলোক সাৱধান কাৰণ জুন মাহৰ পহিলাতে এতিয়া বহু কৃষকৰ নাম কৰ্তন হ'ব আৰু ইয়াৰ পৰা যিসকল প্ৰকৃত কৃষক তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ জুন মাহতে যিকোনো এটা দিনত আপোনাৰ একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন কেতিয়া সোমাব এই ধনৰাশি আৰু কাৰ কাৰ নাম কৰ্তন হ'ব এইবাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিৰ পৰা লৈছে মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গল ভাল খবৰ দেশৰ প্ৰতিগৰাকী কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিক লৈ এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট অৰ্থাৎ আপোনাৰ বেংক একাউণ্টৰ সকলো নথিপত্ৰ আপডেট দি কেৱাইচি দি আপুনি আপডেট কৰি ৰাখক জুন মাহত পিএম কিষাণ নিধিৰ 23 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ একাউণ্টত যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব ধন মুকলিৰ দিন জুন মাহৰ যিকোনো এটা দিনত আপোনাৰ একাউণ্টত সোমাব পিএম কিষাণৰ ধন প্ৰতিগৰাকী কৃষকে আপডেট কৰক কেৱাইচি আপোনাৰ বেংকত গৈ আপোনাৰ কেৱাইচি আপডেট কৰক আৰু বহু কৃষকৰ নাম কৰ্তন হ'ব কিন্তু এইবাৰ তালিকাত কাৰ কাৰ নাম কৰ্তন হ'ব সেই সন্দৰ্ভতো ইতিমধ্যে চলি আছে সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা ভুৱা তথ্য দি কৃষক সন্মান নিধিৰ ধন লাভ কৰি থকা সকলৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা কেৱাইচি আপডেট নাথাকিলেও জমা নহব ধন যদি কেৱাইচি আপোনাৰ আপডেট হৈ থকা নাই তেনেহলে জমা নহব ধন এতিয়াও যদি কৃষক পঞ্জীয়ন কৰা নাই হেগ্ৰে আপুনি পঞ্জীয়ন কৰক নতুনকৈ যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বাবে পঞ্জীয়ন কৰা নাই আপুনি পঞ্জীয়ন কৰিব পাৰিব পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তিৰ ধন 2019 চনৰ পূৰ্বে যিসকল লোকৰ হাতত আছে ভূমিৰ অধিকাৰ সকলোৱে কৰিব পাৰিব পঞ্জীয়ন তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি আজি পৰীক্ষা কৰক কিদৰে পৰীক্ষা কৰিব সেই সন্দৰ্ভতো ইতিমধ্যে বিভাগৰ তৰফৰ পৰা মুকলি কৰি দিয়া হৈছে বিশেষ ৱেবছাইট তালিকাত নিজৰ নাম পৰীক্ষাৰ বাবে আপুনি সমগ্ৰ প্ৰক্ৰিয়াটো চাই লওক প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক হোম পেজত থকা যি ফাৰ্মাৰ্ছ কৰ্নাৰ আছে তালৈ যাওক যদি ফোনটো হাতত লৈ আছে আপুনি মই কোৱাৰ ধৰে এবাৰ ট্ৰাই কৰি চাব পাৰে ইয়াৰ পিছত আপুনি ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ্ছ বুটামটোত আপুনি ক্লিক কৰক নতুনকৈ খুল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক অৰ্থাৎ প্ৰথম আপুনি আধাৰ কাৰ্ডটো হাতত লৈ লওক আৰু তাৰ পিছত কাষত যিটো কেপচা কোড আহিব কেপচা কোডটো আপুনি শুদ্ধকৈ সন্নিবিষ্ট কৰিব আৰু শেষত আপুনি সাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব আপুনি সাৰ্চ কৰিব আৰু তাৰ পিছতে আপুনি বৰ্তমানৰ স্থিতি ষ্টেটাছটো আপুনি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেনেহলে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব অৰ্থাৎ আপুনি যদি নতুনকৈ এতিয়া মাত্ৰ আবেদন কৰিছে তেতিয়াহলে পেন্ডিং ফৰ এপ্ৰুভেল আহিব সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভড বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি আহিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্নাৰত আপুনি নো ইউৰ ষ্টেটাছত ক্লিক কৰিব পাৰিব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব গতিকে সক্ৰিয় মোবাইল ফোনটো আৰু আধাৰ কাৰ্ডটো আপুনি লগত লৈ লওক এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত সোমাব ধনৰাশি এই ডাঙৰ খবৰ আমি প্ৰতিগৰাকী কৃষকৰ বাবে লৈ আহিছো আপুনিও যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধনৰাশি লাভ কৰি আহিছে তেনেহলে হাজু হওক 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ যে 23 নম্বৰ কিস্তিৰ ধন কিন্তু এইবাৰ জধে মধে দিয়া নহব বহু কৃষকৰ নাম কৰ্তন হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ এই তালিকাৰ পৰা বিশেষকৈ 23 নম্বৰ কিস্তিত সকলোৱে ধন লাভ নকৰিব আমি মুঠত পুনৰ জনাইছো এই কথা যে যিসকল কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন পাবৰ বাবে ভুৱা ডকুমেন্টছ দিছিল তেওঁলোকে এতিয়া প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ নকৰিব কেৱল ইমানেই নহয় পূৰ্বতে তেওঁলোকে যিমানটা কিস্তি পালে সকলো কিস্তি চৰকাৰৰ ঘৰলৈ উভতাই দিব লাগিব গতিকে ভুৱা তথ্য যদি দিছিল জমা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভৰ বাবে তেতিয়াহলে এতিয়াই আপুনি সাৱধান হওক আৰু টকা যোগাৰ কৰি ৰাখক চৰকাৰক উভতাই দিবৰ বাবে পিএম কিষাণক লৈ আহি গল বিগ আপডেট জুন মাহৰ ভিতৰতে বহু কৃষকৰ নাম কৰ্তন হ'ব জুন মাহৰ যিকোনো এটা দিনত ঘোষণা কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন মুকলিৰ দিন গতিকে আপুনিও সাজু হওক ধন লবৰ বাবে কিন্তু তাৰ পূৰ্বে আপুনি আটাইকেইটা কাম কৰি লওক আপোনাৰ তালিকাত নাম আছে না নাই প্ৰথম আপুনি পৰীক্ষা কৰক আৰু ভুৱা কৃষকৰ তালিকাৰ পৰা যদি কোনো কাৰণত প্ৰকৃত কৃষক হোৱাৰ পিছতো আপোনাৰ নাম উঠাই দিয়া হৈছে বা আপুনি লাভ কৰিবলৈ বা আপুনি এবাৰ বঞ্চিত হোৱাৰ ইংগিত লাভ কৰিছে তেনেহলে আপুনি লগে লগে কিন্তু পৰীক্ষা কৰি সকলো ধৰণৰ নথিপত্ৰ আপডেট কৰক এই কেইটা দিনৰ ভিতৰতে জুন মাহ নুহুমাওতে আপুনি সকলো কৰি লওক কাৰণ পুৰণি যিসকল মাটিৰ মালিক আছে তেওঁলোকে নতুনকৈ পঞ্জীয়ন কৰাৰ সুবিধা লাভ কৰিব আৰু যদি
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ এগৰাকী যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো আপোনাৰ পৰা কৰ্তন কৰা হৈছে এই আঁচনিৰ সুবিধা, তেনেহলে আপুনি পুনৰ সেই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে আবেদন কৰিব পাৰিব। কোনো কাৰণত যোগ্য হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে প্ৰথম আপুনি চৰ্তটো মনত ৰাখি ৰওক, যিসকল কৃষকৰ নামত 1 ফেব্ৰুৱাৰী 2019 পূৰ্বৰে পৰা কৃষিভূমি আছে, অৰ্থাৎ 2019 1 ফেব্ৰুৱাৰীৰ পূৰ্বৰে তেওঁলোকৰ হাতত যদি নথিপত্ৰ আছে, খাজনা ৰচিদ আছে, তেনেহলে তেওঁলোকে লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন, আৰু তাৰ বাবে তেওঁলোকে কৰিব লাগিব কৃষক পঞ্জীয়ন। গতিকে কৃষক পঞ্জীয়ন আপুনি শীঘ্ৰে কৰাই লওক। আৰু ইয়াৰ উপৰি যিসমূহ নথিপত্ৰ কাৰিকৰী যিসমূহ ভুল থাকে বা নথিপত্ৰ যদি ভুল হয় তেনেহলে সেই হিতাধিকাৰীৰ নাম কৰ্তন হ'ব পাৰে। গতিকে তেওঁলোকে শুদ্ধ নথিপত্ৰ পুনৰ আপডেট কৰক, অৰ্থাৎ ভেৰিফিকেশ্যনৰ ব্যৱস্থা আছে, আৰু যাৰ বাবে PM কিষাণৰ ৱেবছাইট মুকলি কৰি দিয়া হৈছে। নিৰ্দিষ্ট ৱেবছাইটত গৈ আপুনি ভেৰিফিকেশ্যন কৰক সকলো নথিপত্ৰ। 3টা মূল চৰ্ত আছে, 3টা চৰ্তৰ ভিত্তিত যদি আপুনি অন্তৰ্ভুক্ত হয় তেনেহলে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। কি 3টা চৰ্ত আমি পুনৰ কৈছো। নম্বৰ 1 হৈছে 1 ফেব্ৰুৱাৰী 2019 পূৰ্বৰ ভূমিৰ মালিকে নতুন পঞ্জীয়ন কৰিব পাৰিব, আৰু যিসকল কৃষকৰ হাতত এই তাৰিখৰ আগৰ মাটিৰ নথিপত্ৰ আছে তেনেহলে তেওঁলোকে পঞ্জীয়ন যদি এতিয়াও কৰা নাই তেনেহলে পঞ্জীয়ন নতুনকৈ কৰিব পাৰিব। ক'ত কৰিব পাৰিব? স্থানীয় যি CSC চেণ্টাৰ আছে তাতো কৰিব পাৰিব, আৰু PM কিষাণৰ যিটো ৱেবছাইট আছে আপুনি সেই ৱেবছাইটত গৈ নিজেও আবেদন কৰিব পাৰিব। দ্বিতীয়তে হৈছে একাধিক পৰিয়ালৰ সদস্যই লাভ কৰা সুবিধাৰ প্ৰমাণীকৰণ, অৰ্থাৎ এটা পৰিয়ালৰ মাত্ৰ এজন সদস্যহে এই সুবিধা লাভ কৰিব। পৰিয়ালটোৰ হয় স্বামী লাভ কৰিব, নহলে স্ত্ৰীগৰাকীয়ে লাভ কৰিব, কিন্তু একেটা পৰিয়ালত সকলোৱে লাভ নকৰিব। গতিকে একাধিক পৰিয়ালৰ যদি সদস্যই লাভ কৰি আছে তেওঁলোকৰ পৰিয়ালৰ আটাইকেইজন সদস্যৰে এইবাৰ কিন্তু নাম কৰ্তন কৰি দিয়া হ'ব। 3 নম্বৰ হৈছে বন্ধ হৈ থকা কিস্তিৰ মুকলি। যদি কোনো ভুল আছে, আপোনাৰ নথিপত্ৰৰ ভুল আছে বা কাৰিকৰী যদি কিবা বিসংগতি আছে তেনেহলে আপুনি নতুনকৈ ডাটাখিনি আপডেট কৰিব লাগিব, আপলোড কৰিব লাগিব, আৰু এইকেইটা যদি আপুনি সমস্যা দূৰ কৰে তেনেহলে আপোনাৰ ধন 23 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নিশ্চিতভাৱে আপোনাৰ একাউণ্টত সোমাব। আপুনি এই সমস্যাৰ পৰা কিদৰে আপুনি বা এই সমস্যাত আপুনি অন্তৰ্ভুক্ত হৈছে নেকি বা এই সমস্যা আপোনাৰ হৈছে নেকি সেই কথা আপুনি কিদৰে জানিব? তাৰ বাবে যেহেতু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ৱেবছাইট মুকলি কৰি দিয়া হৈছে, নিৰ্দিষ্ট ৱেবছাইটত আপুনি চাব পাৰিব কিদৰে আপুনি নিজৰ নাম পৰীক্ষা কৰিব পাৰিব, সেই কথা আপুনি এই মুহূৰ্তত জানি লওক। প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইট যদি টাইমত চাই আছে তেনেহলে আপুনি আন এটা ফোনত এবাৰ ট্ৰাই কৰি চাব পাৰে, কিন্তু মনত ৰাখিব আপোনাৰ আধাৰ কাৰ্ডটো লগত লৈ লওক, আৰু সমান্তৰালভাৱে যিটো সক্ৰিয় নম্বৰ আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম্বাৰ লিংক আছে সেই আধাৰ কাৰ্ডত লিংক থকা নাম্বাৰটো, বেংক একাউণ্টত লিংক থকা নাম্বাৰটো আপুনি লগত লৈ লওক, যাতে OTP আহিলে লগে লগে আপুনি ছাবমিট কৰিব পাৰে। প্ৰথমে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in এই ৱেবছাইটটোলৈ আপুনি যাওক। তাৰপিছত আপুনি হোম পেজত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া দেখিব আপোনাৰ ফাৰ্মাৰ্ছ কৰ্ণাৰ, আৰু এই ফাৰ্মাৰ্ছ কৰ্ণাৰত আপুনি যেতিয়া যাব লগে লগে ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ্ছ এই দুটাকৈ বুটাম থাকিব। নিৰ্দিষ্ট বুটামটোত আপুনি ক্লিক কৰিব, তাৰপিছত আপুনি এখন নতুন ফৰ্ম দেখিব। সেই ফৰ্মখনত আপোনাৰ যি 12টা অংকৰ আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো আপুনি তাতে টাইপ কৰিব, সম্পূৰ্ণৰূপে শুদ্ধকৈ সন্নিৱিষ্ট কৰিব। বাৰে বাৰে আপুনি চাই ল'ব যাতে ভুল নহয়, কাৰণ ভুল হ'লে আকৌ কাৰিকৰী বিসংগতি দেখাব। আৰু তাৰ কাষতে এটা কেপচা কোড থাকিব, কেপচা কোডটো আপুনি ভালদৰে চাই শুদ্ধকৈ আপুনি সন্নিৱিষ্ট কৰিব, আৰু এই কেপচা কোডটো বহাই শেষ হোৱাৰ লগে লগে আপুনি চাৰ্চ বুটামটো ক্লিক কৰিব। আৰু চাৰ্চ বুটামটো ক্লিক কৰাৰ লগে লগে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব, অৰ্থাৎ আপুনি এইবাৰ বেনিফিচিয়াৰী লিষ্টত আছে নে নাই বা আপোনাৰো নাম কৰ্তন হৈছে নেকি আপুনি এই ষ্টেটাছটো আপুনি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে, অৰ্থাৎ আপুনি প্ৰকৃততে যোগ্য হিতাধিকাৰী হয় নে নহয়, চৰকাৰৰ ঘৰৰ পৰা যদি পৰীক্ষা কৰি আছে তেনেহলে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি দেখিব, আৰু যদি সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হৈ গৈছে তেনেহলে এপ্ৰুভড বাই ডিষ্ট্ৰিক্ট/ষ্টেট এনেধৰণে এটা ৱৰ্ড দেখিব। আৰু তাৰপিছতে আপুনি আগতে যদি পঞ্জীয়ন কৰিছিল তেনেহলে কিস্তিৰ যদি তথ্য চাব বিচাৰে, আপুনি কিমান দিনত পঞ্জীয়ন কৰিছিল আৰু কিমানটা কিস্তি লাভ কৰিছে তাৰ যদি তথ্য চাব বিচাৰে তেনেহলে আপোনাৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা যিটো ন' ইউৰ ষ্টেটাছ সেই অপশ্যনটোত গৈ আপুনি ক্লিক কৰিব। নীলা এটা বক্স থাকিব ফৰ্মখনত, সেই ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰি ন' ইউৰ ষ্টেটাছত আপুনি ক্লিক কৰিব, আৰু তাৰ লগে লগে আপোনাৰ পঞ্জীয়ন নম্বৰ অৰ্থাৎ আপোনাৰ আধাৰ নম্বৰটোত লিংক হৈ থকা যিটো ফোন নম্বৰ আৰু আপোনাৰ বেংক একাউণ্টত লিংক হৈ থকা যিটো ফোন নম্বৰ সেই মোবাইলটোত এটা OTP আহিব। OTPটো কিন্তু আপুনি একদম কম সময়ৰ ভিতৰতে তাত সন্নিৱিষ্ট কৰিব লাগিব, লগে লগে আপুনি ষ্টেটাছ দেখিব। যদি আপোনাৰ ষ্টেটাছ সকলো ঠিকে আছে তেনেহলে আপোনাৰ নাম আহিব, আপুনি কেতিয়া পাইছিল
কিমান কিস্তি আপুনি লাভ কৰিছে সকলো এখন দীঘলীয়া তালিকা আহিব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত সোমাব PM কিষাণৰ ধন গতিকে সাজু হওক ভুৱা কৃষকে চৰকাৰৰ ঘৰলৈ PM কিষাণৰ ধন উভতাই দিবলৈ আৰু আনহাতে সেই সকল কৃষক যোগ্য হিতাধিকাৰী সাজু হওক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন ল'বলৈ